যিসকল কালপিত যিসকল বৰ্তমান অসমত আছে সেইসকল কেতিয়া গ্ৰেপ্তাৰ হ'ব জুবিন গাৰ্গক যিসকলে মৃত্যুমুখত ঠেলি দিছিল যিসকলে লগত থাকিও কিন্তু কোনো শুশ্ৰূষা নকৰিলে যিসকলে ব্যৱস্থা গ্ৰহণ নকৰিলে যিসকল কালপিত এইসকল কালপিত কেতিয়াকৈ জেললৈ যাব এইসকল কালপিতক কেতিয়াকৈ জেৰা চলোৱা হ'ব এই মুহূৰ্তত সবিশেষ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে সমগ্ৰ অসম জুৰি বৰ্তমান সকলোৰে চকুত চকুলো পৰিলক্ষিত হৈছে সকলোৱে কান্দিছে কিন্তু মন কৰক এইটো দৃশ্য মন কৰক এইসকল লোক যিসকল লোকে হাঁহি হাঁহি জুবিন গাৰ্গৰ সৈতে গৈছিল তেওঁলোকে হাঁহি হাঁহি গৈছিল সাগৰৰ মাজত তেওঁলোকে ফূৰ্তি কৰিছিল আনন্দ কৰিছিল কিন্তু তেওঁলোকে এইসকল লোকক বৰ্তমান সকলো অসমবাসীয়ে চিনি লোৱাৰ প্ৰয়োজন এইসকল কালপিত এইসকল অভিযুক্ত যিসকলে একাংশ বৰ্তমান অসমত আছেহি তেওঁলোকক কেতিয়াকৈ জেৰা চলাব কেতিয়াকৈ গ্ৰেপ্তাৰ কৰিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা কেতিয়াকৈ গ্ৰহণ কৰিব তাক লৈ এই মুহূৰ্তত প্ৰশ্ন হৈছে পুনৰ কৈছোঁ এইজন হৈছে ফেষ্টিভেল মহন্ত শ্যামকানু মহন্ত লগতে আন একাংশ আছে যিসকলক লৈ এই মুহূৰ্তত প্ৰশ্ন হৈছে এইসকল কালপিত এইসকলৰ কাৰণে জুবিন গাৰ্গ হেৰাই গ'ল কিন্তু এইসকলে বৰ্তমানলৈ কোনো কথা বুজি পোৱা নাই এয়া হৈছে এইসকল লোক যিসকলে কান্দিছে আজি গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যসকলে কান্দিছে কান্দি সকলো যে ভাগৰুৱা হৈছে কিন্তু এই মুহূৰ্তলৈকে অসমত আহি থাকিও কিন্তু মেডিয়াত বাইট দিয়া যিসকল লোক তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে 50খনৰ ওপৰত এজাহাৰ দিছে এজাহাৰৰ ওপৰত এজাহাৰ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে এজাহাৰ দেখি ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে CID-য়ে গোচৰ ৰুজু কৰিছে CID-য়ে জেৰা চলোৱা পৰিলক্ষিত হৈছে CID-য়ে বৰ্তমান বহুসংখ্যক লোকক জেৰা চলাইছে কিন্তু যিসকল ব্যক্তিয়ে গোচৰ দিছে সেইসকলৰ বিৰুদ্ধে জেৰা চলোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ বিপৰীতে বৰ্তমানলৈকে CID-য়ে এইসকল অভিযুক্ত যাৰ নাম FIR আছিল যাৰ নাম এজাহাৰত আছিল তেওঁলোকৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমানত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত অজস্ৰ লোকে প্ৰতিবাদ কৰিছে উলুবাৰী উত্তপ্ত হৈছে আজিৰ দিনটোত সকলো ওলাই আহিছে কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে কিন্তু যিসকল অভিযুক্ত যিসকলৰ নাম FIR আছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান সময়ত কিন্তু গুৱাহাটী মহানগৰীত বহুসংখ্যক লোক ওলাই আহিছে আৰু এয়া হৈছে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সময় দৃশ্য এই ধৰণে লাখ লাখ লোক ওলাই আহিছিল অজস্ৰ লোক ওলাই আহিছিল সকলোৱে জুবিনৰ মৃত্যুত ন্যায় বিচাৰিছিল সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ বিচাৰিছিল কেনেকৈ মৃত্যু হ'ল সেয়া বিচাৰিছিল কিন্তু তাৰ পিছতো কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বা CID-য়ে বৰ্তমানলৈকে কালপিতসকলক ধৰিবলৈ সক্ষম হোৱা নাই বা তেওঁলোকক জেৰা চলোৱা নাই যিসকল ব্যক্তি জুবিন গাৰ্গৰ সৈতে সেই সময়ত আছিল তাৰ ভিতৰত আছিল শেখৰজ্যোতি গোস্বামী লগতে সিদ্ধাৰ্থ শৰ্মা বা তন্ময় বুলি এজন আছিল যিসকল আসাম এছ'চিয়েশ্যনৰ লোক আছিল তেওঁলোকে সেই মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে তেওঁলোকে থকা দেখা পোৱা গৈছিল সকলোৱে জুবিন গাৰ্গৰ সৈতে খেলিছিল হাঁহিছিল ফূৰ্তি কৰিছিল চিঞৰিছিল কিন্তু এইসকল লোক যিসকলে জুবিন গাৰ্গৰ মূল্য নুবুজিলে যিসকলে জুবিন গাৰ্গৰ মৰম নুবুজিলে যিসকলে জুবিন গাৰ্গ মানে কি জুবিন গাৰ্গৰ ভেলুটো নুবুজিলে সেইসকল লোকক কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে তদন্ত কৰা পৰিলক্ষিত হোৱা নাই বৰ্তমানলৈকে আৰক্ষীয়ে জেৰা চলোৱা নাই CID-য়ে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই ইখনৰ ওপৰত সিখন এজাহাৰ পৰিছে কিন্তু এজাহাৰ পৰাৰ পিছতে কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে যিসকল কালপিত যিসকলৰ কাৰণে আমি মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱালোঁ যিসকল কালপিত যাৰ ভুলৰ বাবে আমাৰ কলিজাৰ টুকুৰা এটা হেৰাই গ'ল আমাৰ মৰমৰ জুবিন গাৰ্গ হেৰাই গ'ল কিন্তু সেইসকল কালপিত সেইসকল অভিযুক্ত কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ফেষ্টিভেল মহন্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা আন যিসকল লোক আছিল সেইসকলৰ বিৰুদ্ধে কিন্তু বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকীটো আৰক্ষী বিষয়া আছিল গতিকে আৰক্ষী বিষয়া হৈ তেওঁ কিন্তু বৰ্তমানলৈকে আৰক্ষীৰ তদন্তত সহায় কৰিছিলে তাক লৈ এই মুহূৰ্তত প্ৰশ্ন হৈছে সন্দীপন গাৰ্গ একেধৰণে শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ সৈতে তেওঁ প্ৰতি মুহূৰ্তত থাকে তেওঁলোকে জুবিন গাৰ্গক লৈ ফূৰ্তি কৰে আনন্দ কৰে জুবিন গাৰ্গক তেওঁ বাদ্য সংগত কৰে কিন্তু সেইজন শেখৰজ্যোতি গোস্বামীকে বৰ্তমানলৈকে আৰক্ষীয়ে জেৰা চলোৱা নাই তেওঁ কিন্তু যিহেতু আৰক্ষীয়ে বৰ্তমানলৈকে তেওঁ জেৰা চলোৱা নাই কিন্তু তেওঁ বিভিন্ন সময়ত মিডিয়াক মাতি নি বাইট দিছে নিজৰ স্পষ্টীকৰণ দিছে আত্মপক্ষ সমৰ্থন কৰিছে কিন্তু বৰ্তমানলৈকে 50খনৰ ওপৰত এজাহাৰ পৰাৰ পিছত কিন্তু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত প্ৰশ্ন হৈছে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে নেকি সেইধৰণে প্ৰশ্ন হোৱা পৰিলক্ষিত হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত বা আন যিসকল তন্ময় বৰগোহাঁই বা যিসকল ব্যক্তি আছিল তেওঁলোকৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁলোক যিটো মুহূৰ্তত জুবিন গাৰ্গে ছিংগাপুৰত সাগৰত জুবিন গাৰ্গে যি মুহূৰ্তত খেলিছিল যি মুহূৰ্তত সাঁতুৰিছিল
সেই মুহূৰ্তত তেওঁলোক লগত আছিল একাংশ কিন্তু লগত থকা সত্ত্বেও শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ বা আন একাংশ লোকক কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে জেৰা নচলোৱাৰ অভিযোগ উত্থাপিত হৈছে তাৰ বিপৰীতে CIDৰ দল গৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু বৰ্তমান যিসকলে এজাহাৰ দিছিল তেওঁলোককে জেৰা চলা পৰিলক্ষিত হৈছে তেওঁলোকে ভাষ্য সংগ্ৰহ কৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে কিন্তু তাৰ বিপৰীতে আৰক্ষীয়ে বৰ্তমানলৈকে এইসকল কালপিত এইসকল অভিযুক্তৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে গতিকে আৰক্ষীয়ে কি কৰিব তাক লৈ এই মুহূৰ্তত প্ৰশ্ন হৈছে এইখন ফটো মন কৰক এইধৰণে পাৰ্টি কৰিছিল তেওঁলোকে খাইছিল তাৰ পিছত কিয় জুবিন গাৰ্গক মৰিবলৈ এৰিলে তাক লৈ এই মুহূৰ্তত প্ৰশ্ন হৈছে একেধৰণে এইসকল কালপিতক ধৰিবলৈ সকলোৱে বৰ্তমান দাবী উত্থাপন কৰিছে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গ হেৰাই গ'ল কিন্তু হেৰাই গ'লেও কিন্তু বৰ্তমানলৈকে এইসকল অভিযুক্তক কিন্তু আৰক্ষীয়ে জেৰা চলোৱা নাই আজি বিয়লি 5 বজাত আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CIDৰ সৈতে বৈঠক কৰিব তাৰ পিছত হয়তো গম পোৱা যাব CIDৰ সৈতে বৈঠক কৰাৰ অন্তত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CIDক কি ধৰণে নিৰ্দেশনা দিয়ে বা CIDয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া গম পোৱা যাব কিন্তু বৰ্তমানলৈকে CIDয়ে শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা বা আন যিসকল লোক আছিল আসাম এছ'চিয়েশ্যনৰ লোকসকল আছিল তেওঁলোকৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে সকলোৱে আশা ৰাখিছে জুবিন গাৰ্গৰ ক্ষেত্ৰত তদন্ত শীঘ্ৰে হ'ব আৰু দোষীয়ে শাস্তি পাব বুলি সকলোৱে আশা ৰাখিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110